সদায় আপোনালোকক শৰ্ট ভিডিঅ'ই দেখুৱাই থাকোঁ। আজি ভাবিলোঁ 31 ডিচেম্বৰ বুলি আপোনালোকক ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকেনো আজি দিনটো কেনেদৰে পাৰ কৰিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাওঁ। ৰাতিপুৱা প্ৰথমতে শুই উঠি বাহিৰখন এইদৰে অকণমান চাই ব্ৰাছ কৰি ৰুমৰ বেডশ্বীটখন সলাই মেলি বেলেগ এখন পাৰি সদায় কি হয় অফিচলৈ ওলাই যোৱা হয় ৰাতিপুৱাই, গতিকে ৰুমটো সেই ভালদৰে দেখোন চাফা বা চিজিল কৰা নহয়। আজি সেইকাৰণে কি কৰিলোঁ, যিমান কাপোৰ কানিবোৰ সদায় এনেকৈ মানে আপোনাৰ মুটুকাই মেলি যেনে তেনে জাপি থোৱাহে হয়। আজি সেই গোটেই কাপোৰখিনি উলিয়াই ল'লোঁ, লৈ ভালদৰে কাপোৰখিনি জাপিলোঁ এটা এটাকৈ। মানে নিজৰে আজি কিবা এটা চাফা লাগিছে আৰু গোটেই মানে কাপোৰখিনি জাপি মেলি ভালদৰে আকৌ সেই গডৰেজত ভৰালোঁ। গোটেই দেখিছে নাই কাপোৰবিলাকৰ অৱস্থাবোৰ, প্ৰেছ নকৰিলেতো পিন্ধিবই নোৱাৰি। তথাপিও অকণমান নিজকে চিজিল লাগিছে আৰু মানে ৰুমটো দেখি পেলাই। সদায় ইমান অচিজিল, অকল সেই আৰু বন্ধৰ দিনটোহে পাওঁ আৰু চিজিল কৰিবৰ কাৰণে। বন্ধও ইফালে 31 ডিচেম্বৰ, সেইকাৰণে ভালদৰে গোটেই কাপোৰ কানিখিনি জাপি মেলি ৰুমটো ভালদৰে চাফা চিকুণ কৰিলোঁ, সাৰিলোঁ, তাৰপিছত মুচি মেলি ৰাতিপুৱাৰ সময়কণ সেই তেনেকেই গ'ল আৰু আজিখিনি চাফ চিকুণ কৰোঁতেই আজি ৰাতিপুৱা সময়কণ পাৰ হ'ল বুলি ক'ব পাৰি। এইখিনি কৰি মেলি গা পা ধুই আহি ভাবিলোঁ আজি আটা পিঠা এটাকে খাওঁ। সেইকাৰণে আৰু আটা অলপ পিঁয়াজ চিয়াজ যেনেকৈ আটা পিঠাটো আটা নহ'লেই আৰু পিঠা নহ'লেই, সেইটো কিবা কিবি হ'ল। তাৰপিছত বজাৰলৈ ওলাই গ'লোঁ অলপ মাছ মাংস এনেকৈ কিনিবলৈ। এইফালে ছাগলী মাংস গোটেইকেইবিধেই আনিলে আৰু এইফালে লোকেল চিকেন আৰু এইফালে হৈ গ'ল এইফালে হাঁহ এইখিনি আৰু এইফালে মাছ। তাৰপৰা গধূলি সময়ত মা ঘৰলৈ ওলাই গ'লোঁ। যাওঁতে অকণমান কিবা কিবি মিঠাই চিঠাই এটা লৈ লওঁ আৰু মা ঘৰলৈ। গধূলি চাহকাপ মা ঘৰতে খালোঁ। ঘূৰি আহি ৰাতি আকৌ এইফালে কয়লাত দি পেলাই চিকেন ৰেডি কৰি আছে আৰু খাবৰ কাৰণে। গধূলিৰ মানে ষ্টাৰ্টাৰ বোলে, এইটো বৰ্তাই কৈছে ষ্টাৰ্টাৰ বোলে, ষ্টাৰ্টাৰ ৰেডি কৰিছোঁ বোলে মই। বৰ্তাই বৰমাই কৰিছে আৰু এইখিনি। তাৰপিছত এয়া মাংস হৈ গ'ল ৰেডি। এইফালে এইটো চিকেন, এইটো হাঁহ, তাৰপৰা এইফালে এয়া হৈ গ'ল ছাগলী। গোটেইখিনি অকণমানকৈ দেখাই দিলোঁ আৰু কি কিনো বনালোঁ। এইফালে এয়া হৈ গ'ল পোলাও। দেউতাহঁতে খায়ে আছে। প্ৰথম আৰম্ভণিটো কৰি দিলে দেউতাহঁতেই কৰি দিলে আৰু মানে মতা মানুহকেইজনে প্ৰথম আৰম্ভণিটো কৰি দিলে। বহুত কম সময়ৰ ভিতৰত আপোনালোকে কিন্তু মোক বহুত মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত বেছি ধন্যবাদ। আপোনালোকলৈ নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিলে। আগন্তুক বছৰটো যাতে আপোনালোকৰ সকলো ফালৰ পৰা ভাল হওক, আপোনালোকৰ পৰিয়ালৰ যাতে সকলো দিশৰ পৰাই ভাল হওক, তাৰেই কামনা কৰিলোঁ। মোক এনেদৰেই সদায় মৰম কৰি থাকিব, সেয়াই আপোনালোকৰ পৰা আশা কৰোঁ। ৰাতি 12 বজাত অকণমান ওলাই গ'লোঁ। শেষত আকৌ এবাৰ নৱবৰ্ষৰ শুভেচ্ছাৰে আজিলৈ বাই।